প্ৰতিগৰাকীকে মই মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা মই কি ভাষাৰে আজি ধন্যবাদ দিম, সেই ভাষা হয়তো আজি মোৰ ওচৰত নাই। কিন্তু মই আজি এটা কথা ক'ব বিচাৰিছোঁ, 5 বছৰত যিখিনি কৰিবলৈ চেষ্টা কৰিলোঁ, আধৰুৱা কামখিনি অহা 5 বছৰত মাননীয় প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ যি সংকল্প, মাননীয় মুখ্যমন্ত্ৰীৰ অসমক সৰ্বশ্ৰেষ্ঠ অসম নিৰ্মাণ কৰাৰ যি সংকল্প, সেই সংকল্পক সন্মুখত ৰাখি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ 11টা বিধানসভা সমষ্টিৰ প্ৰায় 22 লাখ ভোটাৰ, প্ৰায় 2600 আমাৰ বুথ সমিতি, আমাৰ 35টা মণ্ডল, 4খন জিলা সমিতি, সকলো দলৰ আত্মীয় কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী সকলোকে মই মোৰ সেৱা জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ আগন্তুক সময়ৰ কাৰণে। আচলতে বিগত 5 বছৰত আপোনালোকে সকলোৱে জানে কিছু কাম কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু কিছু কাম ৰৈ গ'ল। গতিকে ৰৈ যোৱা কামখিনি যাতে আমি অহা 5 বছৰত ৰাইজৰ আশীৰ্বাদ শিৰত লৈ যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু নিশ্চিতভাৱে মোৰ এইটো সম্পূৰ্ণ আত্মবিশ্বাস, অতি আত্মবিশ্বাসী নহয়, অভাৰ কনফিডেন্স নহয়, কিন্তু কনফিডেন্স আছে, সেলফ কনফিডেন্স আছে। আগন্তুক দিনত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যিখিনি মুখ্য যিখিনি সমস্যা, সেই সমস্যাখিনি সংসদৰ ভিতৰত, সংসদৰ বাহিৰত, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, BTR চৰকাৰৰ জৰিয়তে সমাধানৰ দিশত মোৰ যি ভূমিকা থাকিব, সেই ভূমিকাখিনি মই আগবঢ়াই লৈ যাম। ৰাইজে এইবাৰ ৰেল লাইন পাব আৰু 4 লেনটো পাব। 4 লেনটো নিশ্চিতই 4 লেনৰ কাৰণে অনুমোদন হৈ গৈছে। ৰেল লাইনৰ কাৰণেও ইতিমধ্যে প্ৰথম দ্বিতীয় পৰ্যায় অতিক্ৰম কৰা বুলি এটা ভাল খবৰ পাইছোঁ। গতিকে মই লাগি থাকিম, মোৰ কাম লাগা, ঢেঁকীৰ যেনেকৈ কাম কৰা, ধান বনা। 5 বছৰৰ ভিতৰত মই চেষ্টা কৰিম ৰেলৰ খুঁটা, ৰেলৰ যিটো ৰেল লাইন, এই লাইন বহুৱাৰ কাম যেনেকৈ নহওক 5 বছৰত আমি আৰম্ভ কৰিম।